নমস্কাৰ মোৰ চেনেল উড়ান টুলে আপোনালোকৰ সকলোকে স্বাগতম জনাইছো সো গুৱাহাটী হাইকোৰ্টৰ আৰু এটা পোষ্ট ওলাইছে অকল এটাই পোষ্ট আছে যোনটো মানে এটা পোষ্ট ওলাইছে টেকনিক্যাল অ্যাসিস্ট্যান্টৰ ইন দা প্ৰিন্সিপাল সিট অফ আন্ডাৰ গুৱাহাটী হাইকোৰ্ট ঠিক আছে আৰু এইটো যোনটো ওলাইছে এইটো অনলি ফৰ আনৰিজাৰ্ভড OBC কোনোবা যদি OBC MOBC SC ST ST হিলস আৰু প্লেনছৰ যদি থাকে এই তাহাতৰ কাৰণে এইটো পোষ্ট নহয় অনলি ফৰ ওপেন ক্যাটেগৰী আৰু আনৰিজাৰ্ভড জেনাৰেল মানুহবোৰৰ কাৰণে ওকে আৰু ইয়াতে তলত এজ লিমিট দিয়া আছে জেনাৰেলৰ বাবে 40 যেহেতু এইটো জেনাৰেলৰ বাবে পোষ্ট হয় আনৰিজাৰ্ভ সো এজ লিমিটটো আপোনালোকৰ বাবে 40 দিয়া আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি গ্ৰেজুৱেট হ'ব লাগিব in computer application BCA অথবা BSc যিকোনো recognized university পৰা 1 year post diploma আপোনাৰ computer science applications আপোনাৰ computer certificate থাকিব লাগিব PGDCA হেবোৰ কৰিলেও হ'ব a person pursuing any of the requisite qualification or awaiting final result need not to apply যদি আপোনালোকে এপ্লাই কৰি আছে পাৰসিউ কৰি আছে তেনেহলে আপোনালোকৰ বাবে এই পোষ্টটো নহয় ইয়াতে মানে অলৰেডি পাস্ড হোৱা ক্যান্ডিডেট বোৰে এপ্লাই কৰিব পাৰিব আৰু পইণ্ট নম্বৰ 2 ত কৈছে যোনটো ইয়াতে যোনটো টেকনিক্যাল অ্যাসিস্ট্যান্টৰ যোনটো পোষ্ট ওলাইছে হেটোৰ ওপৰত ওয়াৰ্কিং এক্সপেৰিয়েন্স আপোনালোকৰ থাকিব লাগিব whether a reputed institution organization related fielder ঠিক আছে আৰু নম্বৰ 3 টো candidate must have valid employment exchange number থাকিব লাগিব অসমৰ আৰু ইয়াৰে তলত লিখিছে the candidate must have received training in execution of work such as আপোনালোকে যোনটো BCA বা কম্পিউটাৰ যোনটো কোৰ্স কৰিছে তাৰ ভিতৰত এইকেইটা আপোনালোকক জানিব লাগিব বা যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে সো ডাটা এন্ট্ৰি এন্ড DTP works ঠিক আছে হাৰ্ডওয়্যাৰ মেইনটেনেন্স কম্পিউটাৰ প্ৰিন্টাৰ স্ক্যানাৰ এইবোৰ জানিব লাগিব সাৰ্ভাৰ এডমিনিষ্ট্ৰেচন নেটৱৰ্ক এডমিনিষ্ট্ৰেচন লিষ্ট লাইনস সো ইয়াতে লিখা আছে ইয়াতে ধুনিয়াকে দিয়া হৈছে আৰু সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব স্টেজ 1 স্টেজ 2 আৰু স্টেজ 3 তিনিটা স্টেজত পৰীক্ষা হ'ব সো স্টেজ 1 ত কি হ'ব আপোনাৰ OMR বেসড কোৱেশ্চন পেপাৰ থাকিব মাল্টিপল চয়েস কোৱেশ্চনস ঠিক আছে অফ 120 মাৰ্কস অফ 2 আৱাৰ্স ডিউৰেচন 120 মাৰ্কৰ কোৱেশ্চন পেপাৰ থাকিব আৰু 2 ঘণ্টা আপোনাক টাইম দিয়া হ'ব 100 question carrying 1 mark 100টা question 1 mark carry কৰিব ঠিক আছে জেনাৰেল ইংলিশ জেনাৰেল নলেজৰ 20 মাৰ্ক আহিব আৰু টেকনিক্যাল নলেজ 70 মাৰ্কস আহিব ঠিক আছে আৰু জেনাৰেল এপ্টিটিউড ম্যাথছ এইবোৰ 10 মাৰ্কৰ আহিব সো ইন টোটাল 100 মাৰ্কস হৈ গল আৰু নম্বৰ বি অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম যোনটো অসমীয়া এছামিজ হয় হেইটোৰ ওপৰত 20টা মান কোৱেশ্চনস দিয়া হ'ব প্ৰতিটো কোৱেশ্চনস 1 মাৰ্ক ক্যাৰি কৰিব ঠিক আছে which will be qualifying in nature qualifying marks will be 40% of 20 that is 8 marks আপোনালোকে যদি 100 মাৰ্কসত যদি 100ও পায় আৰু যদি নম্বৰ বি যোনটো অসমীয়া পেপাৰ যোনটো থাকিব তাতে যদি আপোনালোকে 20ত যদি 5 নম্বৰ পায় আপোনালোকে কিন্তু কোৱালিফাই নহয় সো আপোনাক নম্বৰ বি অসমীয়া পেপাৰত কোৱালিফাই হ'বই লাগিব আৰু 8 মাৰ্কস আনিবই লাগিব যোনটো এটা কোৱালিফাইং মাৰ্ক হয় তাতকে যদি বেছি আনে হেটো আপোনালোকৰ বাবে ভাল কিন্তু 8 মাৰ্কটো কোৱালিফাইং হয় যেতিয়া কোনোবাই 8 মাৰ্কটো ক্যাৰি কৰিব তাৰ পিছতহে আপোনালোকৰ যোনটো পেপাৰ এ জেনাৰেল পেপাৰ যোনটো জেনাৰেল ইংলিশ জেনাৰেল নলেজ হে পেপাৰটো আপোনালোকৰ চেক কৰিব আৰু তাতে ভিত্তি কৰি মাৰ্কসটো মেৰিট বেসিছত উলাব ঠিক আছে স্টেজ 2 হ'ব আপোনালোকৰ স্কিল টেষ্ট যোনটো হ'ব 50 মাৰ্কসৰ 50 মাৰ্কৰ ক্যান্ডিডেটস ইকুৱেল টু 5 টাইমছ দা নাম্বাৰ অফ ভ্যাকেন্সিজ 1:5 ৰ এটো ৰেশিওত আপোনালোকৰ মেৰিট লিষ্টটো উলাব in order of merit list excluding SMS segment ঠিক আছে SMS segment তো just qualifying হয় হেইটোৰ ওপৰত ভিত্তি নকৰিব কিন্তু আপোনালোকৰ মাৰ্কসটো যোনটো হ'ব হেইটো কিন্তু পেপাৰ এ যোনটো এ দিছে ন জেনাৰেল নয় হেইটোৰ ওপৰতে আপোনালোকৰ মেৰিটটো উলাব অসমীয়াটো জাস্ট আপোনালোকৰ কোৱালিফাইং পেপাৰ কিন্তু তথাপিও 8 মাৰ্কসটো আনিব লাগিব তাতে অলৰাইট আৰু ক্যান্ডিডেটস shall have to secure at least 60% of 50 that is 30 marks in the skill test in order to be considered qualifying in the test যেহেতু এটো টেকনিক্যাল পোস্ট হয় সপলোকৰ মেবি কম্পিউটাৰ টেস্ট হ'ব ইয়াতে সো তাতে at least 60% আনিব দিছে 50 মাৰ্কৰ পৰীক্ষা হ'ব আপোনালোকক 30 মিনিমাম আনিব লাগিব
তেতিয়াহে আপোনালোকে কোৱালিফাই হোৱাৰ আপোনালোকৰ চান্সটো আছে নাম্বাৰ 3 টো লাষ্ট ষ্টেজ হয় যিকেইটা কেণ্ডিডেটে ষ্টেজ 2 টো কোৱালিফাই হ'ব ভাইবাৰ কাৰণে ষ্টেজ 3 আপোনালোকৰ মাতা হ'ব তাতো আকৌ আপোনালোকৰ কেণ্ডিডেটছ ইন দ্য ৰেচিঅ' অফ 1:3 অৰ্ডাৰ অফ মেৰিট ফ্ৰম দ্য ৰেংক ৱাইজ কম্পোজাইট মাৰ্কশ্বিট ঠিক আছে ৰিটেন এক্সামত কিমান পালে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কেণ্ডিডেটছ তেনেকে 1:3 ৰেচিঅ'ত মাতা হ'ব তাতে আকৌ candidate shall have to secure at least 60% of 20 that is 12 viva marks to আপোনালোকৰ 20 মাৰ্ক ঠিক আছে 20 মাৰ্কৰ ভিতৰত আপোনালোকৰ 60% আনিব লাগিব যোনটো 12 মাৰ্ক হয় at least minimum 12 মাৰ্কটো আপোনালোকৰ ভাইভাত বা ইন্টাৰভিউত আনিবই লাগিব so on the basis of the grand total আপোনালোকৰ stage 1 stage 2 যোনটো কম্পিউটাৰ টেষ্ট আৰু হে নাম্বাৰ 3 ষ্টেজ 3 যোনটো আপোনালোকৰ ইন্টাৰভিউ সেই তিনিটা মাৰ্কস মিলি কিনে আপোনালোকৰ লাষ্টত এটা ফাইনাল ৰিজাল্ট ওলাব যিহেতু অকল এখনে পোষ্ট আছে সো মেৰিট লিষ্টটো যোনে টপ কৰিব সেই ব্যক্তিগৰাকীয়ে পাব আৰু ইয়াতে এটা নোট দিছে ইন কেস অফ ক্যান্ডিডেট অবটেইনিং দ্য সেম গ্ৰেড যদি কোনোবাই সেম মাৰ্ক পালে দুটা candidates for example বা তিনিটা candidate same mark পালে the candidate who obtains more mark in the written examination and skill test combined will be given preference ঠিক আছে যদি suppose তিনিটা বা দুজন candidate same marks পালে তিনিটা মিলাই so তেতিয়া কি কৰিব ফাৰ্স্ট যোনটো পৰীক্ষা হৈ গৈছে written MCQ যোনটো পৰীক্ষা হৈছে হেইটোৰ ওপৰত মাৰ্কটো বেস্ট কৰিব লগতে প্ৰ্যাকটিক্যালত তেখেতে কিমান মাৰ্কস পালে সেই তিনিটা ক্যান্ডিডেটৰ ভিতৰত সো যোনে হাইয়েস্ট পাব তেওঁকে চুজ কৰা হ'ব তেওঁৱে চাকৰিটো পাব ঠিক আছে The High Court reserves the right to fix cut-off marks for the written examination at a later stage if required. Last opinion High Court cut-off to দিব পাৰে যদি দৰকাৰ হয় আৰু ইয়াতে এপ্লাই টু কেনেকৈ কৰিব www.guwahati.online.com.in government.in এইটো হল গুৱাহাটী হাই কোৰ্টৰ অফিচিয়েল ওয়েবসাইট ইয়াতে গৈ 14 মে 15th এইটো আছে ইয়া ডেটটো দিয়া আছে 14th of May 3টা বজাৰ পৰা অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হ'ব till 28 মে লৈকে 5টা বজালৈকে ঠিক আছে আৰু লাষ্ট ডেট অফ পেমেন্ট অফ ফি 31st মে লৈকে থাকিব ওকে আৰু ইয়াতে ফুল ডিটেইলস টু দিয়া আছে কেনেকৈ এপ্লাই কৰিব মই এখিনি এনেকৈ চাই দিছো ফটোটো লাগিব আপোনালোকৰ JPG PNG or GIF ত 50 KB and 30 KB মই অকমান পজ কৰি থৈছো আপোনালোকে চাই লব কি লাগে আৰু যেহেতু এটো আনৰিজাৰ্ভ ক্যাটাগৰীৰ বাবে হয় সো আপোনালোকৰ এপ্লিকেশন ফি টো 500 হ'ব 500 সো আশা কৰিছো ভিডিওটো হেল্পফুল পাইছে কিবা যদি ডাউট থাকে প্লিজ মোক কমেন্ট সেকশনত জনাব মই নিশ্চয় আপোনাক আনসাৰ কৰিম সো ধন্যবাদ পুনৰ লগ পাম